যিহেতু মই আপোনালোকক কৈ থাকোঁ আমাৰ ইয়াত হিন্দু মুছলিম একো নাই বুলি, তো সেইটো কাৰণে ইয়াৰ এটা উদাহৰণ। তো মই আহিছিলোঁ মোৰ আমাৰ মানে পৰিবাৰৰ হয় এগৰাকী মানে কি কেকা আছে আৰু ভাইটি আছে, তেনেকৈ আহিছিলোঁ দৌল বাগান। আৰু এয়া পৰিৱেশটো মানে কি কওঁ, আহিছিলোঁ তো মানে আমি নাস্তা পাতি কৰি থাকোঁতে কেকাজনে মানে খুব কথা পাতি আছে কিবা মানে বিহু ড্ৰেছ লাগে বুলি। আৰু তাইতো অলৰেডি মানে দাদীয়েকৰ ড্ৰেছ আছিলে এযোৰ, হ'লেও মানে নতুনকৈ এযোৰ পিন্ধিবলৈ মানুহৰ ইচ্ছা থাকে ন, তো সেইটো কাৰণে মানে বাপেকে খুব মানে কল কৰি আছে। আৰু কালৈ কল কৰিছে মই আপোনালোকক ইয়াতে জনাই দিওঁ, এজন জোনাত। তো তেওঁ ছোৱালীজনীও মানে ইহঁতৰ ক্লাছতে মানে পঢ়ে, তো তাইকো মানে লাগে বিহু ড্ৰেছ। তো তেওঁ গৈছে গোটেই পৰিবাৰৰ সৈতে বজাৰ কৰিবলৈ কাৰণে, বিহু বজাৰ মানে বিহু ড্ৰেছৰ কাৰণে। তো এয়াই মোৰ আপোনালোকলৈ বাৰ্তা। আৰু যিটো মই আপোনালোকক জনাই থাকোঁ ন, মোৰ বহুত উদাহৰণ আছে, তো এইও এটা একদম কম উদাহৰণ নহয়। আৰু এনেকুৱাবিলাক পৰিস্থিতিটো মই দেখাবলৈ একদম মই 1 নম্বৰত থাকোঁৱেই। তো আহক মই তাইৰ লগতো কথা পাতোঁ আৰু নামৰ সৈতে আপোনালোককে চিনাকি কৰি দিওঁ। কোৱাচোন তোমাৰ নাম কোৱা। নমস্কাৰ, মোৰ নাম জেইন আছিম বেগম। কোন ক্লাছত পঢ়া? এবাৰ 6লৈ পালোঁ। কোন স্কুল? জ্ঞানজ্যোতি একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। কাইলৈ কি বিহু প্ৰগ্ৰেম আছে? কোনে মানে টিচাৰে ক'লে আৰু যে কাইলৈ মানে প্ৰগ্ৰেম আছে বুলি? তো এয়াই ন। তো মই মানে কি, মই এইটো কথা ক'ব বিচাৰিছোঁ যে যিটো এখন ঘৰত মানে এটা মানে পৰিৱেশ হৈ আছে, কাইলৈ মানে বিহু নাচিব ছোৱালীজনী, আৰু মানে যিকোনো প্ৰকাৰে মানে বিহু ড্ৰেছ লাগে। তাই মানে এযোৰ পিন্ধিবলৈ বেয়া পাইছে, যিহেতু এই দাদীয়েকৰ হয় কাপোৰযোৰ। এনেই ছোৱালী মানুহৰ অকণমান লাগে ন, অকণমান আপডেট লাগে। তো মই কৈছোঁ এইযোৰতো এই যিযোৰ তাই এতিয়া এখন পিন্ধিছে ৰিহাখন, এইখন একদম অৰিজিনেল। মই তাকে কৈছোঁ একদম পূৰা অৰিজিনেল হয় তাই সেই যিযোৰ মানে ৰিহা পিন্ধিছে, এখন পূৰা তাকে কৈছোঁ তুমি বোলে একো হেৰি নকৰিবা, তাই এখন বোলো অৰিজিনেল হয়, তুমি বোলো পিন্ধিব পাৰিবা, আমিতো আগতে বোলে এনেকৈ পিন্ধিছিলোঁ, এনেকৈ বুলি কৈছোঁ। বহা। তাৰপিছত বাপেকেও মানে সেইটো কথাকে মানে কল কৰিছে। অন্ততঃ মই থাকোঁতে 20 বাৰমান কলে কৰিছে চাগে, 20-15মান মানে হেৰি। আৰু ইয়াত মানে ইমান ভাল মানে তেনেকুৱা চব সময়তে তেনেকুৱা কাপোৰ নাপায় ন। এতিয়া যিহেতু চবেই মুগাৰ বা এনেকুৱা এইখিনি হেৰিয়াত, কাৰণ কেলৈ ইহঁতৰ এই ওচৰ পাঁজৰ ইমান মানে আপডেট দোকান নাই, তো যাবলৈ কাৰণেতো অকণমান সময় লাগিব। তো তাকে কৈছোঁ তুমি বোলে এনেকৈ পিন্ধা, আৰু মই তোমাক বোলো এটা ভিডিঅ' কৰিম। আৰু মাক আৰু খুৰীয়েক আছে, বৰমাইক। তো মাক আৰু বৰমাইক ওলাই গ'ল, কাৰণ কি মানে নুঠে, একো নাই। তো মাকে বৰমাকে মানে কৈছে যে মানে কেনেকুৱা মানে হেৰি কৰিছে, মানে কি মানে সিহঁতিও মানে কিমানখিনি মানে এক্সাইটিং হৈছে, কাইলৈ বিহু নাচিবলৈ যাব, মানে কি কৰিম কি নকৰিম, তো এনেকুৱা ধৰণৰ। তো এয়াই আছে আচলতে আমাৰ সংস্কৃতি, আমাৰ মানে কি অসমীয়া, যিটো আমাৰ অসমীয়া। আচলতে মুছলিম হ'ল বুলি যে অসমীয়াগিৰি নাথাকিব, সেইটো একদম কথাই নহয়। তো অসমীয়াটো একদম এটা এক্সট্ৰা, কাৰণ কেলৈ এইখিনি হৈছে অসমীয়া মুছলিম। মই আগতেও কওঁ, আৰু যিবিলাকে একদম ট্ৰল কৰি থাকে নহয় মিয়ানী বুলি, একদম ভালকৈ দেই, একদম চকু একদম এনেকৈ চাই লওক। তো এয়াই আছিলে আজি আমাৰ বিহু নাচনী ভিডিঅ'টো। কেনেকুৱা পালে নিশ্চয় জনাব। বাই বাই।